পলাশবাৰীত সংঘটিত হৈছে আচৰিত ঘটনা। যৌন নিৰ্যাতনকাৰীক বচাবলৈ দালালিত নামি পৰিছে নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী খনীন্দ্ৰ কলিতা। যৌন নিৰ্যাতনৰ বলি 3 শিশুৰ অভিভাৱকক মেনেজ কৰিবলৈ অপচেষ্টা চলাই আছে প্ৰাতঃ টাইম নামৰ নিউজ পৰ্টেলটোৰ স্বত্বাধিকাৰী তথাকথিত সাংবাদিক খনীন্দ্ৰ কলিতা। তিৰস্কৃত হৈছে নিউজ পৰ্টেল প্ৰাতঃ টাইমৰ খনীন্দ্ৰ কলিতা। স্মৰ্তব্য যে কেইদিনমান পূৰ্বে পলাশবাৰীৰ হুদুমপুৰত 70 বছৰীয়া বৃদ্ধ ধৰ্মেশ্বৰ মেধিয়ে আম দিয়াৰ প্ৰলোভনেৰে 3গৰাকীকৈ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰক যৌন নিৰ্যাতন চলাইছিল। উল্লেখযোগ্য যে অভিযুক্ত ধৰ্মেশ্বৰ মেধিৰ পুত্ৰ RSSৰ সদস্য হোৱাৰ সুবাদতে সাংবাদিক আৰু পলাশবাৰী নগৰ আৰক্ষী চকীক মেনেজ কৰি এই ঘৃণনীয় যৌন নিৰ্যাতনৰ ঘটনাক গাপ দি ৰাখিছিল। কিন্তু হুদুমপুৰৰ একাংশ সচেতন ৰাইজে বিষয়টো দ্য নিউজলেণ্ডছক ফোনযোগে অৱগত কৰে আৰু বাতৰি পৰিৱেশন কৰিবলৈ অনুৰোধ জনায়। ৰাইজৰ অনুৰোধ মৰ্মে দ্য নিউজলেণ্ডছে ঘটনাটো সৰজমিন তদন্ত কৰে আৰু আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈ পৰে। ইফালে দ্য নিউজলেণ্ডছত যৌন নিৰ্যাতনৰ ঘটনা ফাদিল হোৱাৰ পিছতে ঘটনাৰ অনুসন্ধান কৰি ভুক্তভোগীৰ পৰা বাইক পৰ্যন্ত সংগ্ৰহ কৰে কেইবাটাও ছেটেলাইট চেনেল আৰু নিউজ পৰ্টেলে। কিন্তু এটা ছেটেলাইট চেনেল আৰু নিউজ পৰ্টেলৰ বাহিৰে কোনেও RSSৰ নাম লৈ বাতৰি পৰিৱেশন নকৰিলে। আনহাতে পাবত গজা তথা দালাল প্ৰকৃতিৰ নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী হুদুমপুৰৰ খনীন্দ্ৰ কলিতাই নিজকে পলাশবাৰী তথা কামৰূপ আৰক্ষীৰ সোঁহাত বুলি পৰিচয় দি নিৰ্যাতিত শিশুৰ পৰিয়াললৈ 50,000 বা ততোধিক নগদ ধনৰ প্ৰলোভন দি গোচৰ উঠাই ল'বলৈ হেঁচা প্ৰয়োগ কৰে। 25 আহিছিল 8 মান আহিছিল পলাশবাৰীৰ আহিছিল আচ্ছা মিৰ্জা থানাৰ ওচি আহিছিল আৰু কল্পনা বুলি এজনী লেডি এগৰাকী তাৰমানে লেডিগৰাকী ইহঁতৰ ষ্টেটমেণ্ট লৈছে মানে ল'ৰাকেইটাৰ মেজিষ্ট্ৰেটটো আমাৰ সোমবাৰে লৈছে। আপোনালোক আগতে লৈ গৈছিলে গুৱাহাটীত? নাই, আমি সোমবাৰ কেছটো হৈছে বুধবাৰৰ পৰা চলি আছে। সোমবাৰে মই মেজিষ্ট্ৰেটৰ ষ্টেটমেণ্ট দিম, ষ্টেটমেণ্ট দিয়াৰ আগতে তাৰমানে বস্তুটো কাম কৰিছে দেওবাৰে। আচ্ছা OC গ'ল, ষ্টেটমেণ্ট হ'ল, গ'ল 9টা মানত খনীন্দ্ৰ কি নামটো? খনীন্দ্ৰ নিউজ কৰে পৰ্টেল নিউজ কি নামটো পৰ্টেলটো? প্ৰাতঃ টাইম মানে খনীন্দ্ৰ কলিতা আহিছিলে আপোনাৰ কলিতা আমি কি লিখি আজি কি নাম খনীন্দ্ৰ বুলি মানুহজন আগতে ফোন কৰি আছে মোক মামী এই ইমান কষ্ট আপোনাৰ ঘৰৰ বজাৰে চাবনে বাচ্ছাৰ কথাই চিন্তা কৰিব মামা এনেকৈ মামী বুলি মাতে মামা এনেকৈ পৰি আছে আপোনাৰতো ছাপৰ্টো নাই সেনেকুৱা গতিকে কিবা পাৰি নেকি মামী চিন্তা কৰিব সেনেকুৱা কৈছে। মই বোলে মই একো চিন্তা নকৰোঁ কি চিন্তা কৰিম তাত আৰু ফোন কৰিছে সেইদিনাখন বহুত ফোন হৈছে তাত 10টা বাজি হৈছে আৰু কৈছে মামী মই যাব পাৰোঁ নেকি আপোনালোকৰ ঘৰত? মোলৈ পাৰিবা একো নোৱাৰিবা আহা আহি বৰষুণ দিয়াৰ আগে আহি বহিল বহাতে দাদা এজন আহিল দাদাজনী কিবা কিবি সুধি আছে মানে মোবাইলতে ব্যস্ত আৰু গ'ল এনেকুৱা অৱস্থা মামাক দেখি মোৰ ইমান বেয়া লাগিছে তাৰমানে কি কওঁ ময়ো আপোনাক একো কৰি দিব পৰা নাই আজি 1 বছৰ আপুনি অৰুণোদয়ো পোৱা নাই মানে তাক কিবা এটা বিধায়কৰ ফালৰ পৰা 20,000 টকা এটা দিম বুলি কৈছিলে সেইটোও পাৰা মই সেইটোতো মই বহুত যুঁজিছোঁ তাকে বেয়া লাগিছে এতিয়া এনেকুৱা এটা অৱস্থা কিবা কৰিব নোৱাৰি না মামী মই সেনে কৈছোঁ মোৰ কি কিবা কৰিব নোৱাৰি কৈ আছা তুমি নহয় দিয়কচোন আপোনাক গ'লে মোৰ বেয়া লাগিছে কেনেকৈ কৰিব আপুনি কেছ দিয়াটোতো ধেমালি নহয় না মই নিজে 2 বছৰ জেল খাটি আহিছোঁ কিবা এটা কেছত আপুনি গমেই পাইছে মই বোলো কেছ দিয়াটো সহজ কথা নহয় মইতো দিলোঁৱে অলৰেডি এজাৰ হৈয়ে গ'ল মই এতিয়া কি চিন্তা কৰিম। তাৰপিছত কৈছে কি এটা কাম কৰক নহ'লে মামী যদি আপুনি কিবাকৈ মেনেজ কৰিব পাৰে মানে হ'ব পাৰে তেতিয়াহ'লে মই OC IC চব মেনেজ কৰিব পাৰিম আৰু সেই দুটা পাৰ্টিটো 50-50 মানটি হ'ব কিন্তু আপোনাৰ ওপৰতহে কথা ডিপেণ্ড কৰে বোলো মই বোলে হয় নেকি মই নকৰোঁ কৈছে কি বহুত মানে কিবা কিবি কৈ কৰি আছে তেতিয়া মই কৈছোঁ তোমাৰতো সৌৰভ ঘৰ ধৰ্মেশ্বৰ মেধিৰ সন্মুখত কৈছে হয় মামী তুমি যদি তোমাৰ ল'ৰা আৰু ছোৱালীক থৈ যোৱা তোমালোক দুটা গুৱাহাটীত গ'লা যদি তোমাৰ ল'ৰাটোক ধৰ্মেশ্বৰ মেধি মাতে ককা বুলি যাবহি গ'ল আহাৰ যদি সেইটো নিউজ তোমাক যদি কয় ল'ৰাই তোমাৰ বেলেগৰ না তুমি মিছল কৰিবানে কেছটোত মামী এইটোতো সম্ভৱেই নহয় হ'ল তুমি তেতিয়াহ'লে কি ক'ব আহিছা তুমি তোমাৰ ল'ৰাটোত মিছল নকৰা তুমি মোক সেইটো মই ল'ৰাক বিক্ৰী কৰি টকা নালাগে মোক মই ঠাণ্ডা খোলা নাই
মই ল'ৰাক বিক্ৰী কৰি যাম, মই টকালৈ কেছটো মিছুৱেল কৰিম, তুমি যাব পাৰা, একদম এনেকৈ কৈছোঁ। তেতিয়া প্ৰায় 11টা বাজিব, একদম মস্ত ধুমুহা বৰষুণ জাকৰ পিছত আৰু তেতিয়া তুমি যাব পাৰা, কোনদিনা বেয়া নাপাবা। কোনদিনাৰ কথা আছিলে এইটো? দেওবাৰ। চুচিবিলাকো মানে হেৰি হ'ব, মেনেজ কৰি দিব। আৰু কি 50 দিব বুলি যে ক'লে? 50,000কে দুটা পাৰ্টি মেনেজ হ'ব আৰু মই যদি মান্তি হওঁ, মানে আগৰ ল'ৰা 50,000 টকা মেনেজ হ'ব। কিন্তু মই যদি মেনেজ হওঁ আৰু মই যি বিচাৰোঁ সেইটো দিব। তাৰমানে বহুত টকা আছে। তাৰমানে মেনেজ মাষ্টাৰ হিচাপে সুনীন্দ্ৰ কলিতা নামি যোৱা বুলি পেলাই আপোনাৰ বিশ্বাস এটা হয়? হৈছে। সি মোক হেৰি সোমবাৰে ষ্টেটমেণ্ট দি আছে, ৰাতি কৰিলে। ৰাতি কৰাৰ পিছত ভালকৈ আমি কামবিলাক হৈ গ'ল, হৈ গ'ল। সি আৰু এনেকৈ কৈছে, যদি আপুনি যোৱাৰ পিছত মামাৰ কিবা এটা হয়, মোৰ আছে দিয়া, হ'ব দিয়া, যি হ'ব হয়েতো আছে ইমান দিনে, নহ'লে এটা কাম কৰোঁ, ল'ৰাটোকে বেহুচ চেহুচ হোৱা বুলি হেৰি দেখাই দিব বা আপোনাৰ গা বেয়া লগা বুলি। মই সেইটো নকৰোঁ, মই ডক্টৰ লগত যাই হ'লেও মই ষ্টেটমেণ্ট দিমেই, মই দিয়াটো দিমেই। আৰু সোমবাৰে খবৰ ল'লে, মঙলবাৰে দুবাৰ ফোন কৰিলে, মই ৰিচিভ নকৰিলোঁ, যোৱাকালি আৰু আজি একো ফোন চোন নহয়। কি অচেতন হৈ পৰা বুলি ক'ব লাগিব? সেনেকৈ কৈছে আৰু গাটো বেয়া লগা বুলি, মুচু ঘূৰোৱা বুলি কিবা এটা ক'ব আৰু যি কয় আপুনি। ফেমিলিৰ যিকোনো এজনৰ মূৰ ঘূৰাল কিবা হ'ল আপুনি যাব নোৱাৰিলে আৰু? মই যাব নালাগে তেনেকুৱা কৈছিলে। মই কি বুলি ক'ম, ভণ্ডামি বুলিয়ে কওঁ, তাৰ মুখাখন খোলা যাব লাগে। সি এনেকুৱা নিউজ আৰু আগতো বহুত ফেক নিউজ কৰিছে, মই গম পাইছোঁ কিছুমান। মই এতিয়াও আজিও মই ভুক্তভোগী সেইবিলাক নিউজত, সেই আগৰ কথাটো মই নুলিয়াওঁ। কিন্তু সি আমাৰ পৰিয়ালটো বহুত হাৰাচমেণ্ট হৈছে, আগতো কৰিছে। কিন্তু সি মামী, একদম মামী, মিঠা মুখত। সি বোলে আকৌ, মই তেতিয়া কৈছোঁ, ইমান দিন তোমাৰ চিম্পেথি কিয় নাহিলা যে 1 বছৰ 1.5 বছৰ? আজি যে তোমাৰ চিম্পেথি উপজি মোক তুমি একো দিব পৰা নাই, মই অৰুণোদয় পোৱা নাই, ইমান দিন তোমাৰ ক'ত গৈছিল এইটো? মামী জানে তো এইবিলাক, আৰু দেখিলে মনত পৰে, পাহৰিয়ে যাওঁ দেখা গ'ল যোৱাৰ পিছত। এই কথাত স্বাভাৱিকতেই ক্ষুণ্ণ হৈ পৰে স্থানীয় ৰাইজ। শেহতীয়াভাৱে প্ৰাতঃ টাইমৰ স্বত্বাধিকাৰী সুনীন্দ্ৰ কলিতাৰ মুখৰ আৰু মুখা খুলি দিবলৈ সাজু হৈছে স্থানীয় ৰাইজ। এইটো ক্ষেত্ৰত আমাৰ ৰাইজে, আমাৰ যিখন বুঢ়াপাৰা মণ্ডলপাৰা ৰাইজ আছে, মণ্ডলপাৰা ৰাইজৰ মানুহ হিচাপে মই কওঁ, এই ক্ষেত্ৰত তাৰমানে কোনো সাংবাদিক তেনেকুৱা ধৰণৰ দালালি আমাৰ ইয়াত নচলিব। আমি আৰু তেওঁক প্ৰশ্ৰয় নিদিওঁ। এই কেছটো আমাৰ চলাই যাব লাগিব। এই কেছটো যাতে আমাৰ ভাল ফল এটা পায়, সেইটোৰ কাৰণে আমি গোটেইখিনি ৰাইজে একগোট হৈছোঁ। আৰু আমাৰ আশা এইটোৱে যে ফলপ্ৰসূ হ'ব লাগে। আৰু তেনেকুৱা দালাল ভৱিষ্যতেও যাতে আমাৰ তেওঁক বাহিৰে আৰু কোনোবা বেলেগ দালাল আহি পেলাই পইচা পাতিৰ যিটো হেৰি কৰিছে, এইটো যাতে নহয়, তাৰ কাৰণে এই নিউজটো অলপ ভালকৈ প্ৰচাৰ কৰি আমাক অলপ সচেতন কৰিব লাগে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।